তামাৰহাটৰ ওজান পেটলা প্ৰথম খণ্ড গাঁৱত চাঞ্চল্যকৰ ঘটনা। স্বামী আৰু পৰিয়ালৰ লোকৰ দলবদ্ধ আক্ৰমণত বোৱাৰীৰ মৃত্যুৰ অভিযোগ। আজি ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় বোৱাৰী আৰ্জুমা পাৰবিনৰ। তিনি সন্তানৰ মাতৃ আৰ্জুমা পাৰবিন পিতৃগৃহ তামাৰহাটৰ মধ্য পেটলা গাঁৱত। বিয়াৰ পিছৰ পৰাই স্বামী আৰছাদ আলী আৰু পৰিয়ালৰ লোকে বোৱাৰী আৰ্জুমা পাৰবিনক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই অহাৰ অভিযোগ উত্থাপন হৈছে। কেইবাবাৰো দুইখন ঘৰৰ মাজত হৈছিল চালিচি বৈঠক। ইয়াৰ মাজতে যোৱা 5 তাৰিখে আৰ্জুমা পাৰবিনৰ স্বামী গৃহত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। স্বামী আৰছাদ আলী আৰু পৰিয়ালৰ লোকে পত্নী আৰ্জুমা পাৰবিনক দলবদ্ধ আক্ৰমণ কৰাৰ অভিযোগ। আক্ৰমণ কৰি মুমূৰ্ষৰ অৱস্থাত আৰ্জুমা পাৰবিনক পেলাই থৈ ঘৰৰ পৰা দূৰণিৰ বাঁহজাৰৰ কাষত। ইপিনে আৰ্জুমা পাৰবিনৰ পিতৃগৃহৰ লোকে খবৰ পাই মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰি ভৰ্তি কৰায় চিকিৎসালয়ত। প্ৰথমে তামাৰহাটৰ পিছত ধুবুৰী মহাবিদ্যালয়ত ইয়াৰ পিছত উন্নত চিকিৎসাৰ বাবে বহিৰাজ্যলৈ নি চিকিৎসা কৰে। ঘটনা অধিক সংকটজনক হোৱাত আকৌ ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ আনে যদিও তাতে মৃত্যুবৰণ কৰে আৰ্জুমা পাৰবিনে। ইপিনে আৰ্জুমা পাৰবিনৰ মৃত্যুৰ পিছতে তামাৰহাট আৰক্ষীয়ে তৎপৰতাৰে আটক কৰে স্বামী আৰছাদ আলীক। ঘটনাক কেন্দ্ৰ কৰি চেবা উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত। 5 তাৰিখত এটা ঘটনা হৈছে, বহুত দুখজনক ঘটনা হৈছে। ঘটনাটো হ'ল যে সেই ঘৰৰ পৰা কিছুদিন আগতে মানে মৃত্যুৰ ধমকি দিছিল, সেই ছোৱালীটোক মাৰি পেলাব। মাৰি পেলাৰ ধমকি দিয়াৰ পিছত এই 5 তাৰিখে তাক তাৰ যি স্বামী আছে, এই স্বামীজন আৰু কেইজনমান আৰু ল'ৰাক লগত লৈ মানে প্লানিং হিচাপে একেবাৰে মাৰি একবাৰে হত্যাৰ নিচিনা কৰি সেই বাছাৰত পেলাই দি আহিছে। বাছাৰত পেলাই দি অহাৰ পিছত আমালোকে বহুত সময় পিছত খবৰ পালোঁ যে এনে ঘটনা। তাত আমালোকে গৈ পেলাই দেখা পালোঁ যে জীৱন আছে কি না আছে আমালোকে গমেই পোৱা নাই। অচেতন অৱস্থাত আমালোকে দেখা পাইছোঁ। তাৰ পৰা আমালোকে তামাৰহাটত হস্পিটেলত লৈ গ'লোঁ। লোৱাৰ পিছত অৱস্থা বহুত বেয়া দেখি ছাৰে ক'লে যে আপোনালোকে সোনকালে সেই ধুবুৰী লৈ যাওক। ধুবুৰী লৈ যোৱাৰ পিছত ধুবুৰীতো আপোনালোকে ভালকৈ চালে। চোৱাৰ পিছত আমালোকে কৈছে যে ইয়াতো নহ'ব, আপোনালোকে বেলেগ ক'ৰবাত লৈ যাওক। আমালোকে তাৰ পৰা কোচবিহাৰ লৈ গৈছোঁ মিছন হস্পিটেলত। কোচবিহাৰ লোৱাৰ পিছত কোচবিহাৰতো কৈছে যে ইয়াৰ অৱস্থাটো বহুত বেয়া হয়, আপোনালোকে ইয়াৰ পৰা লৈ যাওক। আপোনালোকে ইয়াৰ পৰা লৈ আপোনালোকে গুৱাহাটী বা বেলেগ কোনো জেগাত লৈ যাওক। তাৰ পৰা আমালোকে আনি পেলাই আকৌ সেই ধুবুৰীতে এডমিশ্যন কৰালোঁ। কৰাৰ পিছত আজি তাৰ মৃত্যু হ'ল। এই মৃত্যুটো আচলতে ভাই এইটো প্লেনিং কৰি মাৰা হৈছে। প্লেনিং কৰি তাৰ স্বামীটো মাৰ্ডাৰ কৰিছে। এইটো কি কাৰণে মাৰ্ডাৰ কৰিছে? তাৰ স্বামীৰ লগত আৰু বেলেগ এটা ছোৱালীৰ লগত এটা পৰকীয়া প্ৰেম আছিল। থকাৰ কাৰণত আগতেও ধমকি দিছে যে ছোৱালীজনক মাৰি পেলাব। এতিয়া আজি ঘটনাটো সিহঁতে বাস্তৱ কৰিল। আৰু আমালোকৰ এটাই সিদ্ধান্ত, এই এনেকুৱা ছোৱালী মানুহৰ লগত, এটা মহিলা মানুহৰ লগত এনেকুৱা যিটো ব্যৱস্থা কৰিছে, এনেকুৱা হৈ থাকিলে পৰিস্থিতি বহুত বেয়া হৈ যাব। আজি আমাৰ বোন এনেকুৱা হৈছে আৰু কালি কাৰোবাৰ বোন হ'ব। এনেকুৱা হ'লে আমালোকৰ চিচুৱেশ্যনটো বেছি ভাল নহয়। এতিয়া আমালোকে বিচাৰোঁ যে যাতে অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ যিবিলাক আমালোকৰ প্ৰশাসন আছে উচিত শাস্তি দিব লাগে, এইটো আমালোকে বিচাৰোঁ। প্লেনিং কৰি কি কাৰণে মাৰিছে এইটো যদি আপোনালোকে 3জন সন্তান হৈছে, আপোনালোকে কি গম পাইছে নেকি? 3জন সন্তান থাকাও ইয়াৰ পৰতো এনেকুৱা এটা জঘন্য কাণ্ড কৰি দিলে আমালোকে এতিয়া উচিত তদন্ত চাওঁ। তাৰ লগত আৰু বহুত মানুহ প্লেনিং আছে। আমালোকে শুনি পাইছোঁ এই আশাত আলীক ধৰিছে। আশাত আলীৰ লগত আৰু যিবিলাক আছে আমালোকে এইটো উচিত তদন্ত চাওঁ যে সেইবিলাকো ধৰিব লাগে, ধৰি পেলাই উচিত শাস্তি দিব লাগে। এইটোৱে আমালোকে চৰকাৰৰ লগত অসমৰ প্ৰশাসনৰ লগত আমালোকে এইটো দাবী জনালোঁ যাতে এইটো উচিত তদন্ত হয়। প্ৰথমতে থানাত যেতিয়া আমালোকে জনাইছোঁ, থানাৰ পৰা বেছি এটা আমালোকক হাৰ দিয়া নাই, গুৰুত্ব দিয়া নাই। গুৰুত্ব না দিয়াৰ কাৰণে আমালোকে এতিয়া কৈছোঁ যে থানাত লৈ যাম। তাৰ পৰা আমালোকক প্ৰতিশ্ৰুতি দিব লাগিব যে এইটো আমালোকে উচিত তদন্ত কৰিম। যিবিলাক দোষী আছে এইবিলাক আমালোকে উচিত শাস্তি দিম। এইটো আমালোকক যদি কৰি দিয়ে আমালোকে সৎকাৰ কৰি দিম।